हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडियो चैनल। तो आज ভিডিওত মই তোমালোকৰ ক্লাস 7 তোমালোকৰ যেটো আমাৰ বিজ্ঞান কিতাপ আছিল, তোমালোকৰ বিজ্ঞান কিতাপ হয়, সায়েন্স কিতাপ, তাৰ তোমালোকৰ তৃতীয়খন চেপ্টাৰ প্ৰকৃতি লভ্য আমলিক ক্ষাৰকীয় আৰু পৰসম দ্ৰব্য। এই চেপ্টাৰখনত থকা তোমালোকৰ পাঠভিত্তিক যি কোশ্চেন আছে আৰু তোমালোকৰ অতিৰিক্ত কোশ্চেনবোৰ মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, তাৰ আগতে তোমালোকে ক্লাছত তোমালোকে মন কৰিবা তোমালোকৰ ক্লাছ টিচাৰ কি পঢ়ায় আৰু তোমালোকে এবাৰ ৰিডিং মাৰিবা। ঠিক আছে, অসমীয়া মিডিয়ামৰবিলাক অসমীয়া মিডিয়ামত ৰিডিং মাৰিবা আৰু ইংলিছ মিডিয়ামৰবিলাক ইংলিছ মিডিয়ামত ৰিডিং মাৰিবা। ঠিক আছে, তো পোনপ্ৰথমে মই তোমালোকক MCQ কুৱেশ্যনকেইটা আলোচনা কৰাই দিম আৰু মাজত মই তোমালোকৰ এইখন চেপ্টাৰৰ যিবোৰ পাঠভিত্তিক মাজত মই তোমালোকৰ এইখন চেপ্টাৰৰ অতিৰিক্ত যিবোৰ কুৱেশ্যন আছে এডিশ্যনেল কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, প্ৰথমে মই তোমালোকক MCQ কুৱেশ্যনবোৰ দেখুৱাই দি আছোঁ, আচলতে কোনটো শুদ্ধ উত্তৰ। প্ৰথম কুৱেশ্যন কি কৈছে, তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰব্যই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব? তো ইয়াতে বেকিং ছ'ডা দি আছে, এইটোতো নহ'বই, ভিনেগাৰ দি আমি কৰিব পাৰি। ঠিক আছে, তো শুদ্ধ উত্তৰ হৈছে আমাৰ ভিনেগাৰ। ঠিক আছে, তোমালোকে অপশ্যন নম্বৰ বি যিটো বৃত্ত আছে এইটো তোমালোকে সম্পূৰ্ণ কৰি দিবা। ঠিক আছে, ঠিক আছে, হৈ গ'ল। তাৰপিছত আৰু যদি তোমালোকৰ কিছুমান তোমালোকৰ মাজৰ পৰাই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছে, তোমালোকে এই কুৱেশ্যনটোৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ভিনেগাৰ। ঠিক আছে, তোমালোকে অপশ্যন নম্বৰ বি যিটো বৃত্ত আছিল এইটো সম্পূৰ্ণ কৰি দিবা। বি নম্বৰ কুৱেশ্যন কি কৈছে, বিভিন্ন ধৰণৰ সূচকৰ সহায়ত তিনিবিধ দ্ৰব্যৰ পৰীক্ষা কৰা হ'ল। এ ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰে, বি এ হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে আৰু চি এ ৰঙা গোলাপৰ আকৰক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে? ঠিক আছে, অপশ্যন নম্বৰ এ দিছে আমাক যে এ আমলিক, বি আমলিক, চি আমলিক। অপশ্যন নম্বৰ বি দিছে এ ক্ষাৰকীয়, বি ক্ষাৰকীয়, চি ক্ষাৰকীয়। অপশ্যন নম্বৰ চি হৈছে আমাৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ। এ আমলিক হয়, বি আমাৰ ক্ষাৰকীয় আৰু চি আমাৰ ক্ষাৰকীয়, তাৰমানে আমাৰ গোটেইকেইটাই ক্ষাৰকীয়। ঠিক আছে, আৰু আমাৰ 3 নম্বৰ কুৱেশ্যন দিছে আমাক তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব? ঠিক আছে, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ এইটো কিন্তু এক্সামত আহিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰঙা গোলাপৰ আকৰক বা ৰঙা গোলাপৰ আৰক। ঠিক আছে, তোমালোকে অপশ্যন নম্বৰ এই যিটো বৃত্ত আছে এটা সম্পূৰ্ণ কৰি দিবা। 4 নম্বৰ কুৱেশ্যন দি আছে, এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনিত প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, চূণ মিহলাব লাগিব। ঠিক আছে, আমাক পৰিশ্ৰম কৰিবলৈ চূণ মিহলাব লাগিব। তো অপশ্যন নম্বৰ বি বৃত্তটো তোমালোকে সম্পূৰ্ণ কৰি দিবা। তাৰপিছত আমাক কি কুৱেশ্যন দিছে এই কুৱেশ্যনবোৰ আমি আলোচনা কৰিম আৰু এই কুৱেশ্যনবোৰ আলোচনা কৰাৰ আগতে মই তোমালোকক এডিশ্যনেল কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, আৰু এডিশ্যনেল কুৱেশ্যনবোৰৰ পিছত তোমালোকক মই পাঠভিত্তিক যিবোৰ কুৱেশ্যন আছে এইবোৰ আলোচনা কৰাই দিম। ঠিক আছে, ঠিক আছে, প্ৰথমতে মই তোমালোকক অতিৰিক্ত কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, ইয়াত আমাক প্ৰথম কুৱেশ্যন কি দিছে, পৰিশ্ৰম পদাৰ্থ কাক বোলে? দুবিধ পৰিশ্ৰম পদাৰ্থৰ নাম লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, যিবোৰ পদাৰ্থ আমলিকো নহয় আৰু ক্ষাৰকীয় নহয় সেইবোৰক পৰিশ্ৰম পদাৰ্থ বুলি কোৱা হয়। উদাহৰণ তোমালোকে ইয়াৰ পৰা লোৱা, উদাহৰণ ইয়াতে দি আছে চেনিৰ দ্ৰব্য আৰু টেপৰ পানী। ঠিক আছে, বা নিমখৰ দ্ৰব্য। তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন দিছে, ছেকেণ্ড কুৱেশ্যন, লিটমাছ কৰ পৰা আহৰণ কৰা হয়? ই কেই ৰূপত পোৱা যায়? লিটমাছ ছত্ৰক শৈবাল নামৰ এবিধ প্ৰাকৃতিক পদাৰ্থৰ পৰা আহৰণ কৰা হয়। লিটমাছ সাধাৰণতে দুটা ৰূপত পোৱা যায়, এটা হৈছে কি দিছে কাগজৰ টুকুৰা আৰু এটা দ্ৰব্য হিচাপে। ঠিক আছে, 3 নম্বৰ কুৱেশ্যন দিছে আমাক, এই কুৱেশ্যনবোৰ আমাৰ ভিতৰুৱা কুৱেশ্যন অৰ্থাৎ অতিৰিক্ত কুৱেশ্যন, এডিশ্যনেল কুৱেশ্যন। ঠিক আছে, 3 নম্বৰ কুৱেশ্যন দিছে কল কাৰখানাৰ আৱৰ্জনা পানীত পেলোৱাৰ আগতে কিয় পৰিশোধন কৰা হয়? ঠিক আছে, ইয়াত আমাক উত্তৰ দি আছে বহুতো ঔদ্যোগিক বা কল কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে। এইবোৰ পোনপটীয়াকৈ পানীত এৰি দিলে জলজ জীৱ যেনে মাছ আদিৰ ক্ষতি বা মৃত্যু ঘটিব পাৰে। সেয়েহে আৱৰ্জনাবোৰ পানীত এৰি দিয়াৰ আগতে ক্ষাৰকীয় দ্ৰব্য মিহলাই অম্লখিনি প্ৰশমিত কৰি লোৱা হয়। আমাক 4 নম্বৰ কুৱেশ্যন দিছে, মাটি অত্যাধিক ক্ষাৰকীয় হ'লে খেতিয়কে কি যোগ কৰিব লাগে? আমি এই কুৱেশ্যনটো আমি অলপ আগতেই পালোঁ। পৰিশ্ৰম কৰিবলৈ হ'লে আমাক চূণ মিহলাব লাগিব আৰু ইয়াত কি কৈছে, যদি মাটি অত্যাধিক ক্ষাৰকীয় হয় তেনেহ'লে খেতিয়কে কি কৰিব লাগিব? উত্তৰ দি আছে মাটি
অত্যাধিক ক্ষাৰকীয় হ'লে মাটিত গোবৰ বা পচন সাৰ আদি জৈৱিক পদাৰ্থ যোগ কৰিব লাগে কাৰণ জৈৱিক পদাৰ্থবোৰ অম্ল এৰি দিয়ে যিয়ে মাটিৰ অতিৰিক্ত ক্ষাৰকীয় গুণক প্ৰশমিত কৰে ঠিক আছে আৰু উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটিক উপযোগী কৰি তোলে 5 নম্বৰ কোশ্চেন দিছে আমাক ঘেৰান সূচক কাক বোলে উদাহৰণ দি আছে উত্তৰ তোমালোকৰ ইয়াতে দি আছে তাৰপিছত আমাক কোশ্চেন নম্বৰ 6 দিছে পৰসম বিক্ৰিয়া বুলিলে কি বুজা ইয়াৰ উত্তৰ আমাক ইয়াতে দি আছে যেতে এটা আম্লিক দ্ৰব্য বা এটা ক্ষাৰকীয় দ্ৰব্য উপযুক্ত পৰিমাণত মিহলা হয় তেতিয়া অম্লৰ আম্লিক গুণ আৰু ক্ষাৰকৰ ক্ষাৰকীয় গুণ ধ্বংস হয় আৰু লব্ধ দ্ৰব্যটা আম্লিক নহয় ক্ষাৰকীয় নহয় এনে ধৰণৰ বিক্ৰিয়াক পৰসম বিক্ৰিয়া বুলি কোৱা হয় এই বিক্ৰিয়াত পানী আৰু লৱণ উৎপন্ন হয় এচিডিটি বা বদহজম হলে আমি কিয় মিল্ক অফ মেগনেছিয়াম গ্ৰহণ কৰোঁ মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ ঠিক আছে এই কোশ্চেন শেষৰ আমাৰ এমসিকিউ কোশ্চেনটো তোমালোকে চোৱা আমাৰ পাকস্থলীত খাদ্য হজম কৰিবলৈ থকা হাইড্ৰক্লৰিক অম্লৰ পৰিমাণ বৃদ্ধি হলে এচিডিটি বা বদহজমৰ সৃষ্টি হয় মিল্ক অফ মেগনেছিয়াম হাইড্ৰক্সাইড হল এবিধ অম্লনাশক বা ক্ষাৰক ইয়াক গ্ৰহণ কৰিলে ই পাকস্থলীৰ অতিৰিক্ত অম্লক প্ৰশমিত কৰি আমাক অস্বস্তিৰ পৰা সকাহ দিয়ে ঠিক আছে তো আমাৰ অতিৰিক্ত কোশ্চেনবোৰ হৈ গ'ল এতিয়া মই তোমালোকক পাঠভিত্তিক কোশ্চেনবোৰ আলোচনা কৰাই দিম তো ফাইনালি আমাৰ অতিৰিক্ত কোশ্চেনবোৰ শেষ হৈ গ'ল ঠিক আছে এডিশনাল কোশ্চেনবোৰ আমাৰ আলোচনা হৈ গ'ল এতিয়া আমি পাঠভিত্তিক কোশ্চেন আমাৰ এমসিকিউ হৈ গৈছে এতিয়া আমি কোশ্চেন নম্বৰ 2 ৰ পৰা আৰম্ভ কৰিম ঠিক আছে ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং সোডা লগাই দিলে ইয়াৰ কাৰণ ব্যাখ্যা কৰা উত্তৰ দি আছে ৰঙা পৰুৱা বা মৌমাখিয়ে কামুৰিলে ছালত ফৰ্মিক এসিড হুমুৱাই দিয়ে যাৰ ফলত দংশন কৰা স্থানত বিষ বা পুৰণি হয় বেকিং সোডা হল এবিধ মজলীয়া ক্ষাৰক এই ক্ষাৰকবিধ প্ৰয়োগ কৰিলে ই ছালত থকা অম্লক প্ৰশমিত কৰে আৰু বিষ বা পুৰণিৰ পৰা সকাহ দিয়ে সেয়ে ককায়েকে ৰিয়াৰ ছালত বেকিং সোডা লগাই দিছিল ঠিক আছে আমাক 3 নম্বৰ কোশ্চেন দিছে সূচক এ আৰু ইয়াৰ ৰং মিলোৱা কি কৈছে সূচকটো আমাক তোমালোকে কোশ্চেনটো কিতাপৰ পৰা চোৱা ঠিক আছে উত্তৰ আমাৰ ইয়াতে দি আছে সূচক এ ৰঙা লিটমাছ পেপাৰ ৰঙা কোনো পৰিৱৰ্তন নহয় আৰু ক্ষাৰকত নীলা ঠিক আছে হালধি দ্ৰব্য হালধীয়া আৰু ৰঙা ক্ষাৰকত ঠিক আছে আৰু ইফালে আমাৰ ৰঙা গোলাপৰ আৰক দিছে ইয়াতে ৰঙা দিছে আৰু ইফালে সেউজীয়া ঠিক আছে 4 নম্বৰ কোশ্চেন দিছে ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে সাবন পানী দিয়া হল দ্ৰব্যটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত কি পৰ্যবেক্ষণ কৰিব লাগিব উত্তৰ ইয়াতে দি আছে সাবন পানী এবিধ ক্ষাৰকীয় দ্ৰব্যটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ ৰবিয়ে হালধিৰ কাগজ টুকুৰাটোত সাবন পানী দিলে কাগজ খিলাৰ ৰং হালধীয়াৰ পৰা ৰঙা হোৱা দেখিবলৈ পাব ইয়াৰ পৰাই প্ৰমাণিত হয় যে দ্ৰব্যটো ক্ষাৰকীয় 5 নম্বৰ কোশ্চেন দিছে আমাক তোমালোকে কোশ্চেনটো পঢ়া ইয়াতে দি আছে কিতাপৰ পৰা তোমালোকে কোশ্চেনটো পঢ়িব পাৰিবা ঠিক আছে আৰু উত্তৰখিনি আমাৰ ইয়াতে দি আছে ঠিক আছে তোমালোকে উত্তৰখিনি ইয়াৰ পৰা চাই লোৱা তাৰপিছত আমাক কোশ্চেন নম্বৰ 6 দিছে তোমালোকে এই কোশ্চেনটো ভালদৰে চাই লোৱা কোশ্চেন নম্বৰ 6 আমাৰ আহি পেলাই কোশ্চেন নম্বৰ 6 টো তোমালোকে চোৱা এবিধ দ্ৰব্যই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব উত্তৰ আমাৰ ইয়াতে দি আছে ঠিক আছে উত্তৰখিনি তোমালোকে চোৱা উত্তৰখিনি অলপ ডাঙৰ আছে ঠিক আছে তাৰপিছত আমাক কোশ্চেন নম্বৰ 7 দিছে তলৰ তালিকাখন পূৰ্ণ কৰা তোমালোকে কোশ্চেনটো বাহিৰ কৰা তোমালোকে কিতাপ বাহিৰ কৰা পেজ নম্বৰ কিমান আছিল তোমালোকে কোশ্চেনটো প্ৰথমতে বাহিৰ কৰা ঠিক আছে এইটো তোমালোকৰ কোশ্চেন মই কোশ্চেনটো বাহিৰ কৰি আছে কিতাপত ঠিক আছে আমাক ইয়াত কি দিছে উত্তৰ আমাৰ কি হ'ব যে লিখাৰ কাৰণে ব্যৱহাৰ কৰা দ্ৰব্য সাবন পানী ভিনেগাৰ আৰু সোডা দি আছে ঠিক আছে কিতাপত ইফালে আমাৰ ছটিয়াই দিয়া দ্ৰব্য দিছে হালধিৰ দ্ৰব্য দিছে ঠিক আছে আৰু দেখিবলৈ পোৱা ৰং আমাৰ ইফালে হ'ব ৰঙা হ'ব ভিনেগাৰত দেখিবলৈ পোৱা ৰং হ'ব ৰঙা বা গুলপীয়া আৰু বেকিং সোডাত দেখিবলৈ পোৱা ৰং হ'ব সেউজীয়া ঠিক আছে ইয়াৰ পিছত আমাক কোশ্চেন নম্বৰ 8 দিছে ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰব্যটোৰ ৰং ৰঙচুৱা হয় ঠিক আছে এই দ্ৰব্যত যদি বেকিং সোডা মিহলোৱা হয় তেন্তে কি হ'ব কাৰণ দৰ্শোৱা ইয়াৰ উত্তৰ ইয়াত দিয়া আছে ঠিক আছে ইয়াৰ উত্তৰ ইয়াত দিয়া আছে কোশ্চেন নম্বৰ আমাক 9 দিছে তলৰ কোনটো দ্ৰব্য হালধি সোনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়
কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা ঠিক আছে আমাক ইয়াতে প্ৰথমতে দিছে নেমু টেঙাৰ ৰস চাবোন পানী গাখীৰ ভিনেগাৰ তো উত্তৰ হ'ব আমাৰ ইয়াত চাবোন পানী ব্যাখ্যা আমাৰ ইয়াতে দি আছে তোমালোকে ব্যাখ্যাটো চাই ল'বা কোৱেশ্চন নম্বৰ 10 দিছে আমাক তোমাৰ হাতত হালধি চুনা কাগজ আৰু তিনিবিধ দ্ৰব্য আছে কোনকেইটা দ্ৰব্যই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায় তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া উত্তৰ হ'ব আমাৰ ইয়াত তিনিটা অপশ্যন দিছে চেনিৰ পানী দিছে নেমু টেঙা ৰস দিছে বেকিং সোডা দিছে আমাৰ এইটো উত্তৰ হ'ব চেনিৰ পানী আৰু নেমু টেঙাৰ ৰস যুক্তি মই তোমালোকক যুক্তিটো দি দিছোঁ এইটো লিখিলে তোমালোকে 2 মাৰ্কছৰ ভিতৰত 2 মাৰ্কছে বা 3 মাৰ্কছে পাবা ঠিক আছে যুক্তি এটা দিছে চেনি পানী পৰিশ্ৰম পদাৰ্থ আৰু নেমুৰ টেঙা ৰস আমলিক পদাৰ্থ হালধি কেৱল ক্ষাৰীয় পদাৰ্থৰ লগত বিক্ৰিয়া কৰি ৰঙা ৰং দিয়ে আমলিক আৰু পৰিশ্ৰম দ্ৰব্যত ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ হালধি হৈয়ে থাকে ঠিক আছে 11 নম্বৰ কোৱেশ্চন দিছে এই কোৱেশ্চনটো আমাৰ এক্সামত নাহে তোমালোকক মই এনে দিছোঁ এই কোৱেশ্চনটো এনে চাই থোৱা ইমান ইম্পৰ্টেণ্ট নহয় কোৱেশ্চনটো চোৱা উত্তৰখিনি ইয়াতে আছে ঠিক আছে এই কোৱেশ্চনটো ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকে উত্তৰখিনি চোৱা তাৰপিছত আমাক 12 নম্বৰ কোৱেশ্চন দিছে কোৱেশ্চনটো তোমালোকে পঢ়া এই কোৱেশ্চনটো আমাৰ ইমান ইম্পৰ্টেণ্ট নহয় 12 নম্বৰ কোৱেশ্চন ঠিক আছে তথাপি তোমালোকে চোৱা 11 নম্বৰতকৈ 12 নম্বৰ কোৱেশ্চনটো অলপ ইম্পৰ্টেণ্ট বেছি আছে ঠিক আছে 11 নম্বৰ নপঢ়িলেও চলিব কিন্তু 12 নম্বৰ পঢ়িব লাগিব তোমালোকে পঢ়া উত্তৰখিনি ইয়াতে দি আছে তাৰপিছত আমাক 13 নম্বৰ কোৱেশ্চন দিছে তোমালোকে 12 নম্বৰ কোৱেশ্চনৰ উত্তৰখিনি স্ক্ৰিনশ্বট মাৰি লোৱা 13 নম্বৰ কোৱেশ্চন দিছে তলত দিয়া পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰা আৰু খালি ঠাই পূৰণ কৰা ঠিক আছে ইয়াত কি কৈছে আমাক ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল ইয়াত এই নম্বৰত কি কৈছে আমাক তেওঁৰ পেটত অত্যাধিক ডেছ উৎপন্ন হোৱাৰ বাবে এনে হৈছিল কি উৎপন্ন হৈছিল এইবাৰ উত্তৰ আমি আলোচনা কৰিম ঠিক আছে তোমালোকে কিতাপ বাহিৰ কৰিলা 114 অৰ্থাৎ 114 পেজ নম্বৰ তোমালোকে কিতাপত বাহিৰ কৰিলা ইয়াৰ উত্তৰখিনি মই তোমালোকক কৈ দি আছোঁ প্ৰথমৰ উত্তৰ হ'ব তেওঁৰ পেটত অত্যাধিক অম্ল উৎপন্ন হোৱাৰ বাবে এনে হৈছিল সেকেন্ডত হ'ব কি পেটত অত্যাধিক অম্ল উৎপন্ন হ'ব সেকেন্ডটো কি হৈছে পেটত অত্যাধিক অম্ল উৎপন্ন হ'লে এসিডিটি বা বদহজম অৱস্থাৰ সৃষ্টি হয় সি নম্বৰ হ'ব কি সুস্থবোধ কৰাৰ বাবে ৰাহুলক মাকে মিল্ক অফ মেগনেছিয়াম নামৰ ঔষধ তাক খাবলৈ দিয়ে ডি নম্বৰ হ'ব আমাক এই ঔষধ এবিধ খাৰক কাৰণ যেহেতু পেটত আমাৰ অম্ল হৈছে গতিকে আমি খাৰ খাই পৰিশ্ৰম কৰিব লাগিব ঠিক আছে পৰিশ্ৰম কৰিলে তাৰ পেটৰ বেমাৰ পৰা তেওঁ মুক্তি পাব ই নম্বৰ কোৱেশ্চন কি দিছে খাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে এই প্ৰক্ৰিয়াটো হ'ল কি পৰিশ্ৰম প্ৰক্ৰিয়া ঠিক আছে ইয়াত কৈছে খাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে অম্ল আৰু খাৰ বিক্ৰিয়া কৰিলে পৰিশ্ৰম হ'ব ঠিক আছে নিউট্ৰেল হ'ব এক নম্বৰ হৈছে আমাক ই ডেছ প্ৰস্তুত কৰি হকা আনে ই লৱণ আৰু পানী প্ৰস্তুত কৰি হকা আনে ঠিক আছে আৰু 14 নম্বৰ কোৱেশ্চন কি দিছে আমাক প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা তোমালোকে চিত্ৰটোত কি দিছে ইয়াতে চিত্ৰটো দিয়া শাক পাচলি আৰু ফল মূলবোৰ ভিতৰত প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচক হিচাপে ব্যৱহাৰ কৰিব পৰা বস্তুবোৰ বাছি উলিয়াই নামবোৰ দিয়া হ'ল প্ৰথমটো আমাৰ জাম ঠিক আছে জামু বুলি কয় দ্বিতীয়টো হৈছে ৰঙা বন্ধাকবিটো ঠিক আছে আৰু তৃতীয় হৈছে বেঙুনীয়া মিঠা আলু ঠিক আছে তাৰপিছত আমাৰ ভিডিঅ' আজিৰ এইখিনিয়ে তোমালোকে ইতিমধ্যে কিতাপখনত চালে যে আৰু কোৱেশ্চন নাই তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ